বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে আছে এটা যথেষ্ট উৎসাহজনক খবৰ। জুন মাহত তেওঁলোকে দৰমহা আৰু পেঞ্চনৰ ক্ষেত্ৰত 2% দিয়ে লাভ কৰিব, অৰ্থাৎ জুলাই মাহত তেওঁলোকে দৰমহা বা পেঞ্চন আগৰ তুলনাত বেছিকৈ লাভ কৰিব। এই সন্দৰ্ভত ইতিমধ্যে বিত্ত বিভাগৰ সচিবৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশিত হৈছে। এইখনে হৈছে সেই এক্সিকিউটিভ অৰ্ডাৰ। ইয়াত আপোনালোকে দেখিছে 2% দিয়ে বাঢ়িছে আৰু বৰ্তমান যিহেতু 58% পাই আছিলে মে' মাহলৈকে, আৰু জুন মাহৰ পৰা 2% ইনক্ৰিজ হৈ দিয়ে হৈ গ'ল 60%। আৰু জুলাই মাহৰ যেতিয়া আপোনালোকে 2-3 তাৰিখে বা 1 তাৰিখে আপোনালোকে জুন মাহৰ দৰমহা লাভ কৰিব, তেতিয়া আপোনালোকৰ 60% দিয়ে হিচাপে দৰমহা লাভ কৰিব, অৰ্থাৎ এটা ভাষ্ট ডিফাৰেঞ্চ আহি যাব। পূৰ্বৰ তুলনাত আপোনালোকে দৰমহা সৰহকৈ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই নটিচখনৰ আমি অসমীয়া ভাঙনি কৰি যদি চাওঁ, তেতিয়া দেখিম যে এই জাননী অনুসৰি আপোনালোকৰ দিয়ে এই মাহৰ পৰা 2% বৃদ্ধি পাব। গতিকে এই জাননীখনত উল্লেখ কৰিছে যে ASROP নিয়মাৱলী 2017 অনুসৰি সংশোধিত দৰমহা গাঁথনিৰ অধীনত কৰ্মৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, ৰাজ্য চৰকাৰৰ পেঞ্চনভোগী, পৰিয়াল পেঞ্চন ধাৰক, অসাধাৰণ পেঞ্চন ধাৰক, অনুকম্পামূলক পৰিয়াল পেঞ্চন ধাৰকসকলৰ বাবে মৰগীয়া বানচ অৰ্থাৎ ডিয়াৰনেছ এলাৱেন্স হাৰ বৃদ্ধি কৰা হৈছে। পূৰ্বতে ইয়াৰ হাৰ আছিলে আমি জানো যে 58%, বৰ্তমান 2% ইনক্ৰিজ হৈ ইয়াৰ শতাংশ হৈ গ'ল 60%। গতিকে অসমৰ ৰাজ্যপালে অতিশয় সন্তুষ্টিৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ASROP নিয়মাৱলী 2017 অনুসৰি দৰমহা আৰু পেঞ্চন লাভ কৰাৰ যোগ্য ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলক তলত উল্লেখ কৰা হাৰত অবিলম্বে মৰগীয়া বানচ বা মৰগীয়া ৰেহাই প্ৰদান কৰা হ'ব। আৰু এটা উল্লেখযোগ্য টোকা দিছে যে দিয়ে বা দিয়াৰ পৰিশোধৰ ক্ষেত্ৰত যদি 50 পইচা বা তাতকৈ অধিক অংশ থাকিলে তাক পৰৱৰ্তী উচ্চতম টকালৈ ঘূৰণীয়াকৈ পৰিৱৰ্তন কৰা হ'ব পাৰে। অৰ্থাৎ যদি 50 পইচাতকৈ যদি ওপৰত যায়, তেনেহ'লে 50 পইচাতকৈ ওপৰত গ'লে এটকা হৈ যাব, আৰু 50 পইচাতকৈ তলত থাকিলে সেই সংখ্যাটোৱে হৈ যাব, এটকাটো বাঢ়ি নাযায়। আৰু এই আদেশটো সেইসকল চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব যিসকলক 1/4/2016 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত দৰমহা গাঁথনিৰ অধীনলৈ অনা হৈছে, আৰু যিসকলে 1/4/2016 তাৰিখৰ পূৰ্বে প্ৰচলিত দৰমহা গাঁথনি বাহাল ৰখাৰ সিদ্ধান্ত লৈছিল। প্ৰথম ক্ষেত্ৰটোত দিয়ে উদ্দেশ্যে দৰমহাৰ সংজ্ঞা AFR 921A/1 অনুসৰি হ'ব, য'ত স্থবিৰতা বেতন বৃদ্ধিও ষ্টেগনেশ্যন ইনক্ৰিমেণ্ট অন্তৰ্ভুক্ত থাকিব। যিসকল চৰকাৰী কৰ্মচাৰীয়ে 1/4/2016 তাৰিখৰ পূৰ্বে থকা দৰমহা গাঁথনি ধৰি ৰখাৰ বিকল্প বাছনি কৰিছিল, তেওঁলোকে 31/3/2016 তাৰিখলৈকে কাৰ্যকৰী হৈ থকা দৰমহা গাঁথনি অনুসৰি উপযুক্ত হাৰত দিয়ে লাভ কৰি থাকিব। আৰু বিত্ত বিভাগৰ কাৰ্যালয়ৰ স্মাৰক পত্ৰ নম্বৰ যিটো দিয়া আছে, এই অনুসৰি ন্যূনতম দৰমহা লাভ কৰা কাৰ্য ভাৰপ্ৰাপ্ত আৰু মাষ্টাৰ ৰোলৰ কৰ্মচাৰী শ্ৰমিকসকলৰ ক্ষেত্ৰতো এই আদেশ প্ৰযোজ্য হ'ব। অসাধাৰণ পেঞ্চন ধাৰক আৰু অনুকম্পামূলক পৰিয়াল পেঞ্চন ধাৰকসকলক মৰগীয়া ৰেহাই হাৰ বিত্ত বিভাগৰ কাৰ্যবাহী আদেশ নম্বৰ অনুসৰি পৰিচালিত হ'ব, যাৰ অধীনত অসাধাৰণ পেঞ্চন ধাৰক আৰু অনুকম্পামূলক পৰিয়াল পেঞ্চন ধাৰকসকলৰ বাবে এটা বিত্তীয় বৰ্ষত মৰগীয়া ৰেহাইৰ বা দিয়াৰ বৰ্ধিত হাৰ সৰ্বাধিক 3% হ'ব। আৰু মঞ্জুৰ কৰা ধনৰাশি দিয়াৰ হিচাপে শ্ৰেণীভুক্ত কৰা হ'ব। আৰু এই উদ্দেশ্যৰ খৰচসমূহ চৰকাৰী কৰ্মচাৰীসকলে যিটো শিতানৰ পৰা নিজৰ দৰমহা আৰু পেঞ্চনভোগীসকলে যিটো শিতানৰ পৰা নিজৰ পেঞ্চন উলিয়ায়, সেই সংশ্লিষ্ট শিতানৰ অধীনত দৰমহা মজুৰি বা পেঞ্চন বিতং শিতানত ডেবিট কৰা হ'ব। আৰু 60% বৰ্ধিত হাৰৰ মৰগীয়া বানচ বা মৰগীয়া ৰেহাই 2016 চনৰ জুন মাহৰ মাহেকীয়া দৰমহা পেঞ্চনৰ সৈতে 2026 চনৰ জুলাই মাহত আৰু তাৰ পিছত প্ৰদান কৰা হ'ব। অৰ্থাৎ জুলাই মাহৰ আপোনালোকৰ 2 তাৰিখে বা 3 তাৰিখে যেতিয়া দৰমহা সোমাব, আপোনালোকৰ এই 2% দিয়ে ইনক্ৰিজ হৈ আপোনাৰ দৰমহা লাভ কৰিব। আৰু এই কাৰ্যবাহী আদেশৰ ভিত্তিত পেঞ্চনভোগী পৰিয়াল পেঞ্চন ধাৰক, অৰ্থাৎ যিসকলে ফেমিলি পেঞ্চন পাই আছে,
অসাধাৰণ পেঞ্চন পাই আছে, অনুকম্পামূলক পৰিয়াল পেঞ্চন পাই আছে। সকলোৱে মৰগীয়া ৰেহাই পাব বা মৰগীয়া বানচ পাব। পৰিশোধৰ ব্যৱস্থা কৰিবলৈ অসমৰ ট্ৰেজাৰী আৰু ছাব ট্ৰেজাৰীসমূহ আৰু অনুমোদিত ৰাজহুৱা খণ্ডৰ বেংকসমূহক অনুৰোধ জনোৱা হৈছে। আৰু এইখন দিছে সচিবে বিত্ত বিভাগ অসম চৰকাৰৰ তৰফৰ পৰা। গতিকে এতিয়াৰ পৰা আপোনালোকৰ জুন মাহৰ পৰা দৰমহা বাঢ়িব আৰু পুনৰ আপোনালোকৰ যদি থাকি আহে সেইখিনি এৰিয়াৰ হিচাপে পিছত আপোনালোকে লাভ কৰিব। কিন্তু সদ্যহতে জুলাই মাহৰ দৰমহাতে আপোনালোকে এই 2% DA টো লাভ কৰিব, যাৰ ফলস্বৰূপে যিসকল পুৰণি আপোনালোক কৰ্মচাৰী আছে, চৰকাৰী চাকৰিয়াল আছে, তেওঁলোকৰ হাজাৰৰ ওচৰা-ওচৰি পইচা বাঢ়ি যাব আৰু বাকী নতুনকৈ জইন কৰা সকলৰো আপোনালোকৰ 300ৰ পৰা 500 টকাৰ ভিতৰত দৰমহা ইনক্ৰিজ হোৱা দেখিব, যিসকলে একেবাৰে লেটেষ্ট জইন কৰিছে চাকৰি। এইখিনি আছিলে আজিৰ ভিডিঅ'টোৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন।